হাই বন্ধু বান্ধৱীসকল, আজি আহিছিলোঁ মানে গোলাঘাটলৈ আহোঁতে মানে একদম হঠাতে দেখিলোঁ শালিকীহাট। এইটোকে শালিকীহাটেই কয় সবাই, কিন্তু ইয়াত দেখিছোঁ একদম মানে বানপানী। চাওক, আজি প্ৰায় 6-7 দিনমান হৈ গ'ল, কিন্তু ইয়াত বানপানী শুকুৱাই নাই। অলপ শুকাইছে। গোটেই মানে একদম সাগৰ সদৃশ হৈ আছে। চাওক, সাগৰৰ লেখীয়া হৈ আছে। এইফালে চাওক, আমি আহিছিলোঁ গোলাঘাটলৈ এটা কামত, কিন্তু দেখিলোঁহি যে গোটেই বানপানী। দেখি সঁচাকৈ বহুত বেয়াই লাগিছে। চাওক, গোটেই সাগৰ লেখীয়া হৈ আছে। মানে পানী জাবৰ যে পৰি আছে, ইয়ালৈকে পানী হৈছিলে। এতিয়া বহুত শুকালেই। তথাপিতো মানে আপোনালোকক দেখাইছোঁ, আৰু আগতনো কি হৈ আছে আমি গোলাঘাটলৈ গৈ থাকোঁতে দেখাই গৈ থাকিম। চাব আগৰ পৰিস্থিতিটো কেনেকুৱা, কিমান ভয়াৱহ বানপানী। মানে জীৱনত মানে এনেকুৱা বানপানী দেখিয়ে পোৱা নাই জন্মৰ পৰা। এইবাৰ একদম প্ৰথম দেখিছোঁ। কেওফালে কেৱল বানপানী। চাওক, এতিয়াও মানে পানী ইয়াত মানে শুকুৱাই নাই। এইটো কি জেগা কয়? কমাৰবন্ধাত মানে পানী এতিয়াও শুকোৱা নাই। চাওক, গোটেই মানে সাগৰ সদৃশ হৈ আছে। গোটেই সাগৰ এইফালে ঘূৰাই দিয়ে। আমি আহিছিলোঁ মানে গোলাঘাট আহোঁতে পটককৈ দেখিলোঁ যে আহি থাকোঁতে বহুত বানপানী দেখোঁ। বহুত বেয়াও লাগিছে, ৰাইজক মানে দেখি বহুত বেয়াও লাগিছে, দুখো লাগিছে। সকলোৱে ৰাস্তাত মানে কিছুমানে ৰাস্তাত শিবিৰ পাতি আছে। এতিয়া মানে আপোনালোকক দেখাম। এয়া চাওক, পানী মানে মানুহৰ ঘৰত এতিয়াও সোমাই আছে। আৰু কিমান পানী হৈছিল চাওক। পানীয়ে মানে গোটেই ৰাস্তাক খান্দি, মানে পকা ৰাস্তা খান্দি দিছে। তেতিয়াহ'লে কিমান পানী হ'ব লাগিব। ৰাস্তাত এতিয়াও মানে পানী বাগৰু হৈছে। বহুত পানী শুকালে। দাদা, ইয়াত আগতে এনেকুৱা পানী হৈছে নাই? আগত পানী মানে ইমান ডাঙৰ পানী হোৱা নাই। এইবাৰ প্ৰথম ন? মানে বৰহলা ছাইডৰ পৰা যিটো পানী আহে ইয়ালৈকে আহে। বৰহলা ছাইডে মানে খুব বেছি এদিন থাকে। দেওবাৰ আছিলে, ইয়াত সোমাই পাইছে হয় নাই? মানুহৰ মানে ৰাইজৰ গোটেই একদম ধান ভঁৰাল বা হাঁহ কুকুৰা গৰু ছাগলীৰ পৰা ধৰি খেতিৰ পৰা ধৰি চব ধ্বংস হৈছে। এইবোৰ মানে একদম এই ফেঞ্চিঙলৈকে এইবোৰ গোটেইখিনি পানীৰ তলত ডুবি আছিলে। এতিয়া মানে বহুত পানী শুকালে বুলি কৈছে। এয়া চাওক, এই জেওৰা যিমান ওলাই আছে যে চব মানে ডুবি আছিলে। এতিয়াও ৰাস্তাত মানে আজিহে শুকাইছে বুলি কৈছে। গোটেই মানুহৰ ঘৰৰ ভিতৰত এতিয়া শিবিৰ পাতি ৰাস্তাত আছে। মই বাইক চলাই আহিছিলোঁ কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। সেইয়া আঁতৰত অকণমান জুম কৰি দেখাই দিছোঁ। এইবোৰ ৰাস্তাত মানে শিবিৰ পাতি আছে। এতিয়া দাদাকেইজনক সুধিলোঁ যে এইফালে কাউৰী চুক ওলাবগৈ পাৰি নাই? বোলে পাৰি, কিন্তু জেগাকণৰ নামটো আমি ইমান নাজানো। এইখন কি জেগা? এইখন কি জেগা বুলি কয়? মাউত গাঁও ৰজনাঘাট। অঁ, আপোনালোকৰ ইয়াত এনেকুৱা তাৰমানে বানপানী আগত হৈছে নাই? ইমান ডাঙৰ নহয়। গোটেই উটুৱাই দিছে। প্ৰথম পাইছোঁ। ডাঙৰ মানুহে কৈছে। আৰু ঘপককৈ আহি গৈছে নহয় পানী, হেৰি নাই। এতিয়া কুকুৰা মৰিছে, হাঁহ মৰিছে, এইবোৰতো বহুত ক্ষতি হৈছে। আপোনালোকক এনে ধৰি লওক কোনোবাই সাহাৰ্য দিছে নাই?
সাহায্য দিছে এই মানে সংগঠনবোৰ অন্য দিছে। সাহায্য নহয় আৰু চৰকাৰৰ ফালৰ চৰকাৰৰ ফালৰ পৰা দিছে এইবোৰ চাউল দিছে, মিঠাতেল দিছে, চাপৰ দিছে। হয় হয় এইবিলাক এতিয়া চব ৰোৱা মাটি ধান এইবোৰ চব মানে ৰোৱা আছিলে ন? পুখুৰী মাছ গৈছে আপোনাৰ ফিচাৰী। আকৌ আপোনাৰ এইবোৰ হাঁহ কুকুৰা মৰিছে, এইবোৰ এতিয়া চোতালত আছে, এইকেইটা পেলালে। ইমান পানী হ'লে এতিয়া কি কৰিব আৰু ঘপককে নিবও নোৱাৰে কেনিও যাবও নোৱাৰে। এতিয়া দাদাহঁতে জনামতে এই ৰাস্তাত বোলে একঁকাল পানী আছিলে, দাদাহঁতে কোৱা মতে। আৰু মানে ইয়াত যে দেখিছে, ইয়াত সকলোৱে মানে এবিঘা ধান খেতি কৰিবলৈ হ'লে মানে কিমান খৰচ হয়, সকলোখিনি মানে নিমিষতে ধ্বংস হৈ গৈছে। মানুহৰ ঘৰৰ ভিতৰত মানে গোটেই পানী, ভঁৰালৰ ধান, গৰু ছাগলী হাঁহ কুকুৰা সকলো পানীয়ে উটুৱাই নিলে। আমাৰ ইয়াত বিশেষ লাগে মানে আপোনাৰ ফেনাইল কিবা পাউডাৰ জাতীয় বস্তু গোন্ধ ওলাইছে। হয় ফেনাইল আৰু কিবা পাউডাৰ জাতীয় বস্তু যদি আছে, মহ চহ খেদা ইয়াত গোন্ধ ওলাইছে, সেইখিনি বস্তু লাগে হয় বিশেষ। আৰু পানীটোৰ পৰা বাৰু কালি পিছবেলা পালোঁ, আগবেলা নাই। হয় এতিয়া হ'লেও পানীকণ আকৌ আমাৰ দৰকাৰ হৈছে, পানী লাগে। টিউবেলবোৰ পানী সোমাই গ'ল যে, এতিয়া আমাৰ ধোৱা পেলাই আকৌ পিছৰ কথা খাবলৈ মানে বটল পানী দিয়ে, সেইটো খাইছোঁ। কালি গাড়ী এখনো দিলে। এতিয়া পানী আকৌ এতিয়া সংকট হ'লে, নাইকিয়া হ'লেই পানী। এতিয়া আপোনালোকক ইয়াত কোন কোন সংগঠনে দিছেহি? ইয়াত এতিয়া আহিছে আৰু কেইবাটাও এতিয়া সংগঠনবোৰৰ নাম তেনেকৈ নাজানো নহয়, গাঁৱৰ মানুহ লৈছোঁ। কিন্তু তেওঁলোককো ধন্যবাদ দিছোঁ, ইমান দূৰত আহি ইমান পানীৰ মাজত যে তেওঁলোকে এই বানাক্ৰান্তসকলক যে ইয়াত সহায় কৰিছেহি। আৰু আমিও আহিলোঁ মানে গোলাঘাটৰ পৰা ঘপকৈ দেখিলোঁ দেখোন ইয়াত পানী শুকুৱাই নাই, আমিও ঘপকৈ অহাহে। পাৰিলে সেই ফেনাইল বটল কিবা কিবি পাউডাৰ জাতীয় বস্তু দিলে আমি আৰু মানে মানে গোন্ধ থাকিব পৰা নাই, হাঁহ কুকুৰাবোৰ মৰিছে গোটেই ঘৰত। হয় হয়, এতিয়া আমি ইয়াত ৰৈ আছোঁ মানে আমিও গোন্ধ পাইছোঁ বাৰু। গোন্ধ পাইছানে বাৰু? আমিও গোন্ধ পাইছোঁ বাৰু। সেইটো যদি চৰকাৰৰ ফালৰ পৰাও যদি সহায় কৰে, বহুত মানে সহায় হ'ব ন? কাৰণে যদি অকণমান দুই এটা দিছে, চবে পোৱা নাই, কমকৈ আনিছে নাই। কিন্তু এতিয়া আমাৰ ধৰক বিশেষ মানে ফেনাইল আৰু পাউডাৰ জাতীয় বস্তু, এনেকৈ মহৰ কাৰণে কিবা এইকেইটা বস্তু, পানীকণ সেইকেইটাহে লাগে। হয় হয়, বুজিছা নাই? বিশেষ সেইকেইটা বস্তু আমাৰ এতিয়া প্ৰয়োজন হৈ পৰিছে। পানীটো অকণমান শুকাইছে যেতিয়া, পানীটো শুকাইছে মানে বিৰাট গোন্ধ উঠিছে, গেলি পচি গোটেই। হয় হয়, সেইখিনিয়ে বাৰু হ'ব, আজিলৈ আপোনালোকৰ বিদায় লৈছোঁ দেই। এই ৰাস্তাটোত মানে আমি আহিও পোৱা নাই, কিন্তু আজি দেখিছোঁ গোটেইখন দেখিছে ৰাস্তাৰ ওপৰত মেটেকা, ইমান ডাঙৰ ডাঙৰ মেটেকা ক'ৰ পৰা আহিছে। তেতিয়া চিন্তা কৰক কিমান ডাঙৰ পানী হ'ব লাগিব। ৰাস্তা এইফালে ডুবিয়ে আছে। এজনক সুধিলোঁ যে এইফালে বোলে কাউৰী চুক পায়গৈ, কিন্তু ভয় হৈছে কেনেকৈ যাম, যাব পাৰিম নে নোৱাৰিম তাকে চিন্তা কৰিছোঁ। তথাপিতো আৰু অকণ আগবাঢ়ি যাওঁ, যদি পাৰোঁ আগবাঢ়ি যাম, আৰু যদি নোৱাৰোঁ আৰু উভতি আহিব লাগিব। গোটেই টেনচন তিতাই দিছোঁ আৰু উপায় নাই। লাখ লাখ ৰাইজ পানীত ডুবি আছে, গোটেই সাগৰ সদৃশ। চাওক গোটেই একদম মানে সাগৰ যেনেকুৱা, এইবিলাক আছিলে ৰোৱা মাটি। এই ৰোৱা মাটিও মানে সাগৰ সদৃশ হৈ গৈছে একদম। যিমানে আহি আছোঁ মানে সিমানে ৰাস্তাত অকল পানীহে পাই আহিছোঁ, পানীহে দেখিছোঁ। এয়া লগত আহিছে আমাৰ তিলক। এয়া তিলকে কিবা ক'বা নেকি? পানী কেনিও চাব নিদিছে। সপোনতো ভবা নাই আকৌ এনেকুৱা পানী হ'ব বুলি। জীৱনত মানে আহি গৈছে একদম পানী। জীৱনত মানে একদম প্ৰথম দেখিছোঁ এনেকুৱা পানী। মই জন্মৰ পৰা দেখাই নাই। মই দেখা নাই এনেকুৱা পানী, একদম প্ৰথম দেখিছোঁ। আমাৰ এইফালে ওখ ঠাই ন, আমাৰ এইফালে পানী নহয়। এতিয়া আমাৰ সেই চাইডৰ পানীখিনি আহি মানে এইফালে আমাৰ ইয়াত প্ৰথম দিনা হৈছিলে, ইয়াত ছেকেণ্ড দিনাৰ পৰা লাগি গ'ল আৰু এইফালৰ পৰা মানে পানীখিনি কেনিও যাবলৈ পৰা নাই, ইয়াতে ৰখি আছে চব। পানীয়ে নকমে, অকণমানহে কমিছে। এতিয়া 7 দিন হৈ গ'ল, যেন তেন মানুহখিনি মানে ইয়াত ৰাস্তাটোত থাকিব পাৰিছে আৰু, নহ'বা ৰাস্তাটো পানী আছিলে। ৰাস্তাটো এতিয়া বৰ্তমান অলপ ওলাইছেই। মেটেকাখিনি আহিছে যদি এই গছজোপাৰ পৰা দেখিছে যে সেইটো সেই চিনটোলৈকে পানী হৈছিলে। গছ মানে ইয়াত আৰু 3 হাত ওপৰত পানী আছিলে, এতিয়া বহুত শুকাই গ'ল। এয়া চাওক, সেইফালে সেইকেইজনে মাছ ধৰি আছে। এইয়া আমি এতিয়া সেইফালেকে যাম বুলি ভাবিছোঁ, কিন্তু যাব পাৰোঁ নে নোৱাৰোঁ সেইটো নাজানো। যিমান দূৰ পাৰোঁ মানে আমি যাবলৈ চেষ্টা কৰিম, আৰু গৈ মানে এইফালে আমি একদম কাউৰী চুকত ওলাবলৈ চেষ্টা কৰি আছোঁ। যাব পাৰিম নাই সেইটোহে মানে সন্দেহ হৈছে, তথাপিতো চেষ্টা কৰি চাওঁ। ব'লক আৰু আগবাঢ়ি যাওঁ।
এইফালে মানে পানী এতিয়াও শুকুৱাই নাই। এইফালে মানে গোটেই ৰাস্তাবোৰ জেগাই জেগাই এতিয়াও মানে বহুত ডুবিয়ে আছে, দেখিছে? এইবোৰ যে দেখিছে চাহ বাগানবোৰ, এইবোৰ চব ডুবি আছিলে, মানে চব একেবাৰে চিনচাপ নাইকিয়া হৈ আছিলে। এতিয়া মানে আহিছোঁ আমি কাকডোঙা মথাউৰিয়ে এতিয়া যাম আমি বচা গাঁও এতিয়াও মানে ডুবি আছে। চবফালে মানে এতিয়াও গোটেই ডুবি আছে। এতিয়া এইটো হ'ল কাকডোঙা মথাউৰি ন, কাকডোঙা মথাউৰি, এইটো ছাগলীটো মুখৰ আগতে ওলাই দিছে। এতিয়ালৈকে প্ৰায় 25 কিলোমিটাৰমান আহিলোঁ, কিন্তু পানীয়ে পাই আছোঁ, গোটেইখন পানী। এইটো মথাউৰিৰ কাৰণে মানে মথাউৰিটো এতিয়ালৈকে ডুবা নাই, ডুবিবলৈ লৈছিলে, এতিয়া বৰ্তমান ডুবালে। এয়া এইটো হ'ল যোৰহাট, এইটো হ'ল গোলাঘাট, সোঁহাতে গোলাঘাট, বাওঁহাতে যোৰহাট। প্ৰথম আমি মানে শালিকীহাট মানে বহলা হৈ এনেকৈ শালিকীহাট হৈ আহি একদম কমাৰবন্ধা হৈ আহি এইফালে বচা গাঁও পাইছোঁহি। এতিয়া বৰ্তমান বচা গাঁৱত পানী চাওক। এইফালে মানে যিমান গৈ থাকিব সিমান মানে অকল পানী, মানে এইফালে যাবই নোৱাৰি, মানে ৰাস্তা একেবাৰে সম্পূৰ্ণ ডুবি গৈছে। ৰাস্তা পদূলি এইফালে সেই ৰাস্তাটো দেখিছে যে, এই ৰাস্তাটো মানে একদম চিনচাপে নাই। এইখন এখন দলংখন অকণমান ওলাই আছে, তাৰমানে অলপ শুকালে পানী। আজি সৈতে 7 দিনত মাত্ৰ 3 হাতমান পানী আছিলে ন, মানে ইমান ওপৰলৈকে আছিলে পানী, গোটেই পানীখিনি মানে এতিয়া 7 দিনৰ পাছত মানে বহুত পানী শুকালে। তথাপিতো আকৌ যদি বৰষুণ দিয়ে নহয় আৰু ভয়ংকৰ হ'বলগীয়া আছে। এইফালে গোটেই পানী দেখিছে, ৰাস্তাটোৰ পৰা মানে এইফালৰ পানীখিনি এইফালে পাৰ হৈ আহিছে, একদম দলং আদি এইফালে পাৰ হৈ আহিছে। এইফালে অলপ শুকাইছে, এইফালে বাঢ়িছে, এইটো ছাইডত পূৰা মানে বাঢ়িহে গৈ আছে ক্ৰমান্বয়ে। এতিয়া ভাবিছিলোঁ কাউৰীচুক যাম, যদি যাব পৰা হয় নিশ্চয় আপোনালোকক কাউৰীচুকো আমি দেখাম। আৰু যদি যাব নোৱাৰোঁ, যদি আমাৰ গাড়ী চাড়ী নাযায় বা খোজকাঢ়ি যদি যাব নোৱাৰি, ৰাস্তা যদি খান্দি থৈছে তেতিয়া যাব নোৱাৰোঁ, তেতিয়া দেখুৱাব নোৱাৰিম। কিন্তু এতিয়া ভাবিছোঁ আপোনালোকক দেখাম বুলি। তথাপিতো ব'লকচোন বাৰু আগবাঢ়ি গৈ চাওঁ, এইটো ৰাস্তাতে গৈ চাওঁ ক'ত পাওঁগৈ। আমি আহি পালোহি এতিয়া কাউৰীচুকতো মানে গোটেই পানীয়ে পানী। এইফালে চাওক গোটেই সাগৰ লেখীয়া পানী। এয়া হ'ল কাউৰীচুক। মানে চব জেগাৰে ভিডিঅ' আপোনালোকক দেখাই দিছোঁ। এইফালে মানে ৰাস্তা এয়া ডুবিয়ে আছে কাউৰীচুকৰ ছাইডে, আৰু আগলৈ কি হয় নাজানো। আমি এতিয়া এইফালে মানে একদম ৰজাবাহাত ওলামগৈ বুলি ভাবিছোঁ, কিন্তু ওলাবগৈ পাৰোঁগৈ নে নোৱাৰোঁগৈ সেইটোহে বৰ ডাঙৰ কথা। একদম সাগৰ, এইফালে চাওক। এয়া হ'ল কাউৰীচুক। মানুহ ইয়াত মানে ঘৰৰ ভিতৰত সোমাই থাকিব পৰা নাই, ভিতৰত মানে গোটেই মানুহৰ ভিতৰত পানী, বাহিৰত পানী, বাৰান্দাত পানী, মানে ক'তো ভাত বনাই খাবলৈ মানে জেগা অকণ নাই। আৰু এতিয়া ব'লক এইটো ৰাস্তাত আমি ক'ত পাওঁগৈ সেইটো চাওঁ। এই ৰাস্তাটোত অলপ গৈ থাকিম এতিয়া আমি। ৰ'দ বহুত দিছে, ৰ'দ পুৰা ফালি দিছে, তথাপিতো পানী নাই শুকা মানে। মানুহে মানে একো পাত্তাই পোৱা নাই, ট্ৰেক্টৰখন আনিবলৈও ইমান মানে পোৱা নাই। ভিডিঅ'খিনি আপোনালোকক দেখালোঁ, আৰু এতিয়া আমি ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। নেক্সট ভিডিঅ' চাবৰ বাবে